ফেব্ৰুৱাৰী মাহৰ 2 তাৰিখে হ'ব গণেশ পূজা। এই গণেশ পূজাৰ ফলত 5 ৰাশি জাতক জাতিকাসকলৰ ঘৰলৈ প্ৰচুৰ পৰিমাণে ধনৰ বৰষুণ হ'ব। হঠাৎ ক'ৰবাৰ পৰা আপোনালোকৰ ঘৰলৈ ধনৰ আগমন হ'ব। কৰ্মক্ষেত্ৰত উন্নতি কৰিব পাৰিব আৰু নতুন নতুন সুযোগ সুবিধা ঘৰলৈ নামি আহিব। এই মাহতেই আপোনালোকৰ ঘৰলৈ এটা ভাল খবৰ অহাৰ যোগো দেখিবলৈ পাব। আহক তেনেহ'লে এই ভিডিঅ'টোৰ যোগেদি আমি জানি লওঁ কোন 5 ৰাশি জাতক জাতিকাসকলৰ ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'ব। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰ ৰাশিটো হ'ল মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত গণেশ দেৱৰ পৰম কৃপা দেখিবলৈ পোৱা যাব, যাৰ ফলত আপোনালোকৰ ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'ব। সকলো কামতে আপোনালোকে সঠিকভাৱে সফলতা অৰ্জন কৰিব পৰা দেখিবলৈ পোৱা যাব। ধাৰলৈ দিয়া পইচাও আপোনালোকে ঘূৰাই পাবলৈ সক্ষম হ'ব আৰু পৰিয়ালৰ মাজত আপোনালোকৰ সুখ শান্তি আৰু সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ আন্তৰিকতা বৃদ্ধি পাবলৈ ধৰিব। কোনোবাই ঠগ প্ৰবঞ্চনাৰ বলি কৰি তুলিব নোৱাৰিব আৰু লগতে শত্ৰুৰ পৰাক্ৰমো আপোনালোকৰ কমি আহিবলৈ ধৰিব। এই মাহত বা এই গণেশ পূজাৰ ফলত আপোনালোকৰ ঘৰত বন্ধুবৰ্গৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিব। কোনো আত্মীয়ৰ পৰা আপোনালোকে সুপৰামৰ্শ লাভ কৰিব পাৰিব আৰু মেঘ ৰাশি জাতক জাতিকাসকলে এই গণেশ পূজাৰ ফলত মা সৰস্বতীৰ পৰম কৃপা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। নতুনকৈ কিবা কাম যদি ঘৰত কৰিব বিচাৰে আপোনালোকে কৰিব পাৰিব আৰু নতুনকৈ কিবা চিন্তা চৰ্চা আপোনালোকে কৰিব বিচাৰিলেও সুন্দৰভাৱে কৰিব পাৰিব। শৰীৰ আগতকৈ আপোনালোকৰ উন্নত হৈ পৰিব। আপোনালোকৰ ঘৰত যদি কাৰোবাৰ বেমাৰ আজাৰ হৈ আছে সেই বেমাৰ আজাৰো লাহে লাহে দূৰ হৈ পৰিবলৈ ধৰিব। আহক তেনেহ'লে আমি এই ভিডিঅ'টোৰ যোগেদি আৰু জানি লওঁ এই মাহত আপোনালোকে যদি কিবা গুৰুত্বপূৰ্ণ কাম কৰিব বিচাৰে তেনেহ'লে কৰিব পাৰিব। নতুন অংশীদাৰীৰ কামত আপোনালোকে বহু ভাল ফলাফল অৰ্জন কৰিব পাৰিব। গতিৰ লগত লক্ষ্য ৰাখি আপোনালোকে কিবা কাম কৰিব বিচাৰিলে কৰিব পাৰিব। দৈনন্দিন কাম কাজৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণেও অনুকূল দেখিবলৈ পোৱা যাব। 2 নম্বৰটো হ'ল মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত গণেশ দেৱৰ শুভ প্ৰভাৱ পৰিব, যাৰ ফলত এই গণেশ পূজাৰ পিছৰ পৰা আপোনালোকৰ ভাগ্য সলনি হৈ পৰিবলৈ ধৰিব। সকলো ক্ষেত্ৰতে আপোনালোকে ভাল সুখবৰ লাভ কৰিবলৈ সক্ষম হ'ব। বন্ধুবৰ্গৰ লগত থাকোঁতেও সহযোগিতা লাভ কৰিব পাৰিব। চাকৰি বাকৰিৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়। বিশেষকৈ নিবনুৱাসকলৰ কাৰণে এই গণেশ পূজাৰ ফলতেই আপোনালোকৰ বহু বেছি শুভ হৈ পৰিব। নিজৰ অস্তিত্ব আপোনালোকে বজাই ৰাখিব পাৰিব আৰু নিজকে ব্যস্ত কৰি ৰাখিব পাৰিব। আপোনালোকৰ স্বভাৱ চৰিত্ৰ ভাল হৈ পৰিব বা উন্নত হৈ পৰা দেখিবলৈ পোৱা যাব। সামাজিক ক্ষেত্ৰত আপোনালোকে সুসন্মান অৰ্জন কৰিবলৈও সক্ষম হ'ব। ঘৰত হাঁহি ধেমালিৰ পৰিৱেশ বিৰাজ হ'ব আৰু ভাই ভনীৰ মাজত মিলা প্ৰীতি বৃদ্ধি পাবলৈ ধৰিব। প্ৰিয়জনৰ লগত আপোনালোকে আনন্দিত অনুভৱ কৰিব পাৰিব আৰু সংগ সুখ অনুভৱ কৰিব পাৰিব। প্ৰিয়জনৰ পৰা আপোনালোকে মৰম চেনেহ বেছি পৰিমাণে লাভ কৰিব পাৰিব। ঘৰুৱা পৰিৱেশ আপোনালোকৰ উন্নত হৈ পৰিব। ঘৰত নতুন সম্পদ ক্ৰয় কৰাৰ সম্ভাৱনাও আপোনালোকৰ জীৱনলৈ নামি অহা দেখিবলৈ পোৱা যায়। সময়ৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকে জীৱন সংগীৰ লগত অকণমান সময় অতিবাহিত কৰিবলৈ চেষ্টা কৰিব। দাম্পত্যৰ ক্ষেত্ৰতো সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু নতুন দাম্পত্য লাভৰ প্ৰবল যোগ এই গণেশ পূজাৰ পিছতেই আপোনালোকক দেখিবলৈ পোৱা যায়। আপোনালোকৰ এই মাহত ধৈৰ্য বৃদ্ধি পাবলৈ ধৰিব, কাৰণ এই মাহত আপোনালোকৰ বুজা শক্তি আৰু অধিক শক্তিশালী হৈ পৰা দেখিবলৈ পোৱা যাব। আপুনি সফলতা লাভ কৰিব পাৰিব নিশ্চিতভাৱে কৰ্ম ক্ষেত্ৰত। ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণেও ব্যৱসায়ত শুভ হ'ব আৰু সেই ব্যৱসায়ত যদি আপোনালোকে বিনিয়োগ কৰিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰিব। 3 নম্বৰটো হ'ল কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত গণেশ দেৱৰ শুভ প্ৰভাৱ পৰিব, যাৰ ফলত ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। পুৰণি সমস্যা আপোনালোকৰ দূৰ হৈ পৰিবলৈ ধৰিব আৰু ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব। আত্মীয়ৰ ঘৰৰ পৰা আপোনালোকৰ ঘৰলৈ সুখবৰ আহিব পাৰে। যাত্ৰা যদি আপোনালোকে কৰিব বিচাৰে আপোনালোকে সুন্দৰভাৱে যাত্ৰা কৰিব পাৰিব। কিবা মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰিলেও আপোনালোকে পাৰিব। আপোনাৰ সংগীৰ লগত সময় সুখময়ভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যাব। কেতিয়াবা খঙৰ মাত্ৰা বৃদ্ধি পাব পাৰে, কিন্তু ধৈৰ্য আপোনালোকে এই ক্ষেত্ৰত ধৰিব লাগিব। দৈনন্দিন কৰ্মক্ষেত্ৰৰ লগত জড়িত লোকসকলে বহু বেছি লাভ কৰিব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত সম্পৰ্ক আৰু অধিক আপোনালোকৰ গভীৰ হৈ পৰিব আৰু ভাল হৈ পৰিব। অকণমান কথাতে যাতে কাৰোকে বেয়া নাপায়
পায় তাৰ প্ৰতি লক্ষ্য ৰাখিব। কোনো আত্মীয়ই আপোনালোকৰ ঘৰলৈ সুখবৰ দিব পাৰে। জীৱন সংগীৰ মাজত আপোনালোকে নিজৰ দায়িত্ব বিচাৰি উলিয়াব লাগিব বা জীৱন সংগী কেনেকৈ আপোনালোকে সুখত ৰাখিব পাৰি আৰু কেনেধৰণে আপোনালোকে জীৱন সংগীৰ লগত চলিব পাৰি সেই কথাটো এই ক্ষেত্ৰত আপোনালোকে বুজি পোৱা হৈ পৰিব। আপোনালোকৰ যদি স্বাস্থ্য বহুদিনৰ পৰা বেয়া হৈ আছিল সেই স্বাস্থ্য সুন্দৰ হৈ পৰিব। কৰ্ম জীৱনৰ লগত চলি থকা সমস্যাবোৰো আপোনালোকে সমাপ্ত কৰি বা সমাধান কৰি ল'ব পাৰিব। আৰ্থিক দিশৰ পৰাও আপোনালোকৰ উন্নত দেখিবলৈ পোৱা যায়। অৰ্থৰ কাৰণে বেছি কষ্ট কৰিব নালাগিব আৰু অৰ্থ অহাৰ বাট আপোনালোকে বিচাৰি পাবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। ঘৰত সৰু সুৰা সমস্যাই দেখা নিদিয়ে যদিও আপোনালোকে ঘৰৰ পৰিৱেশৰ প্ৰতি অকণমান লক্ষ্য ৰখাটো বেয়া নহয়। আপোনালোকে এই মাহটো কিবা কাৰোবাক দান কৰিব বিচাৰিলে সুন্দৰভাৱে দান দক্ষিণা কৰিব পাৰিব। নিজৰ সাধ্য অনুসৰি যদি কাৰোবাক দান কৰে আপোনালোকৰ মংগল হ'ব। 4 নম্বৰ ৰাশিটো হ'ল তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত গণেশদেৱৰ শুভ প্ৰভাৱ পৰিবলৈ গৈ আছে। এই শুভ প্ৰভাৱৰ ফলত আপোনালোকৰ সকলো কাম অতি সুন্দৰভাৱে হৈ পৰিব। নতুনকৈ কিবা কাম আপোনালোকে হাতত ল'লেও আপোনালোকৰ কাম সুচাৰুভাৱে হৈ পৰিব। ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ থাকিব। কোনো লোকে আপোনালোকক ক্ষতি কৰিব নোৱাৰিব। কোনো ক্ষেত্ৰৰ পৰা আপোনালোকৰ ঘৰলৈ ধন আহিব আৰু ধন অহাৰ কাৰণে আপোনালোকে অকণমান কষ্ট কৰিলেই ধন আহিব। কৰ্মক্ষেত্ৰতো অকণমান কষ্ট কৰিলে আপোনালোকে ভবাতকৈ বেছি অৰ্থ উপাৰ্জন কৰিব পাৰিব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ এই গণেশ পূজাৰ ফলতেই আপোনালোকৰ ঘৰলৈ শুভ প্ৰভাৱ নামি আহিবলৈ ধৰিব। নিজৰ ব্যক্তিত্ব প্ৰকাশ পাবলৈ ধৰিব আৰু নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়। গণেশদেৱে এই ক্ষেত্ৰত আপোনালোকক সহায় কৰিব। যিকোনো কাম কৰিব বিচাৰিলে আপোনালোকে নিঃসন্দেহে কৰিব পাৰিব। ঠিকা টুকলি কৰা লোকসকলৰ ঘৰলৈ নতুন কামৰ সন্ধান লাভৰ যোগ নামি অহা দেখিবলৈ পোৱা যাব পাৰে। কিবা যদি আপোনালোকে কাম হাতত লৈ সেই কাম কৰিব পাৰিব আৰু সেই কাম সম্পূৰ্ণও কৰিব পাৰিব। নতুনকৈ কিবা কাম কৰিব বিচাৰেতো আপোনালোকৰ কাৰণে মংগলময় হ'ব। ঘৰত যদি মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰে তেনেহ'লেও আপোনালোকে সুন্দৰভাৱে সেই মূল্যৱান সম্পদ ক্ৰয় কৰিব পাৰিব। স্বাস্থ্য আপোনালোকৰ উন্নত হৈ পৰিব। আপোনালোকৰ ঘৰত অৰ্থ জমা হ'বলৈ ধৰিব। আপোনাৰ ক্ষমতা বৃদ্ধি পাবলৈ ধৰিব। কিছুমান বিশেষ কাৰণত আপোনালোকে পইচা আয় কৰিব পৰা দেখিবলৈ পোৱা যায়। যিকোনো কাম আৰম্ভ কৰিব বিচাৰিলে ঘৰৰ মানুহৰ লগত ভালদৰে আপোনালোকে পৰামৰ্শ ল'ব। তাৰপিছত সেই কাম আৰম্ভ কৰিব। সেই কাম আপোনালোকৰ সুচাৰুভাৱে হৈ পৰিব। বন্ধুবৰ্গই আপোনাক কৰ্মক্ষেত্ৰত সহায় সহযোগিতা কৰাৰ উপৰিও সকলো ক্ষেত্ৰতে তেওঁলোকৰ সহায় সহযোগিতা আপোনালোকে লাভ কৰিব পাৰিব। জীৱন সংগীৰ লগত ভাল পোৱা গভীৰ হৈ পৰিব আৰু জীৱন সংগীৰ লগত আপোনালোকে সুখ অনুভৱ কৰিব পাৰিব। 5 নম্বৰটো হ'ল মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ নিজৰ বিকাশ ঘটিবলৈ ধৰিব। আপোনালোকৰ গণেশ পূজাৰ ফলতেই গণেশদেৱৰ পৰম আশীৰ্বাদ আপোনালোকৰ ওপৰত পৰিব, যাৰ ফলত আপোনালোকৰ সকলো আন্তৰিকতা আহি পৰিব আৰু লগতে সকলো সমস্যা আপোনালোকৰ সমাপ্ত হৈ পৰা দেখিবলৈ পোৱা যাব। প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থৰ উপাৰ্জন হ'বলৈ ধৰিব। অৰ্থনৈতিক দিশ আপোনালোকৰ ঘৰৰ শক্তিশালী হৈ পৰিব আৰু কিবা কাম যদি আৰম্ভ কৰিব বিচাৰে আপোনালোকে কৰিব পাৰিব। যদি আপুনি কাৰোবাক পইচা ধাৰলৈ দিব বিচাৰে তেনেহ'লেও পইচা আপোনালোকে ধাৰলৈ দিব পাৰিব। দ্বিতীয় গ্ৰহ শুভ প্ৰভাৱ পৰাৰ ফলত আপোনালোকে যিকোনো কাম কৰিব বিচাৰিলে সুন্দৰভাৱে কৰিব পাৰিব। প্ৰেমত আপোনালোকৰ উত্তম যোগ দেখিবলৈ পোৱা যায়। কাম কাজৰ দিশৰ ফালৰ পৰাও আপোনালোকৰ অনুকূল দেখিবলৈ পোৱা যাব। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ লগত সহযোগিতা লাভ কৰিবলৈ আপোনালোকে সক্ষম হ'ব। নিজৰ কৰ্মৰ পৰা অব্যাহত লৈ আপোনালোকে ঘৰৰ মানুহৰ লগত সময় অতিবাহিত কৰিব পাৰিব। কিছু ক্ষেত্ৰত জীৱন সংগীৰ লগত আপোনালোকৰ আন্তৰিকতা বৃদ্ধি পাবলৈ ধৰিব আৰু মৰম চেনেহ সৰ্বাধিক বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। নতুনকৈ কিবা কাম যদি ঘৰত আৰম্ভ কৰিব বিচাৰে আপোনালোকে কৰিব পাৰিব। আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি পাবলৈ ধৰিব আৰু নিজৰ শক্তি বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। নিজৰ ধন সঞ্চয় আপোনালোকে কৰিব পাৰিব। ঘৰৰ মানুহৰ লগত আপোনালোকে আলোচনা কৰি কিবা কাম কৰিলে সেই কামত সফলতা আপোনালোকে লাভ কৰিব পাৰিব। ভাল ফলাফল লাভ হ'ব। নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ যোগ হ'ব। আত্মীয়ৰ পৰা আপুনি আংশিকভাৱে সহায় লাভ কৰিব পাৰিব। ইয়াৰ সলনি আপোনালোকে যদি কিবা কাম হাতত ল'ব বিচাৰে ল'ব পাৰিব।
অপ্ৰিয় হ'লেও আপোনালোকে কিছুমান কাম এই মাহত কৰিবলগীয়া হ'ব পাৰে। এটা ধুনীয়া বস্তু আপোনালোকে ঘৰলৈ ক্ৰয় কৰি আনিব পাৰিব। কৰ্মক্ষেত্ৰত আপোনালোকৰ ভালপোৱা বৃদ্ধি পাবলৈ ধৰিব। কৰ্মচাৰীসকলৰ কাৰণে সহকৰ্মীৰ লগত সহযোগিতা লাভ কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে লাভৰ যোগ দেখিবলৈ পোৱা যাব। কথা পতাৰ সময়ত আপোনালোকৰ ব্যক্তিত্ব প্ৰকাশ পাবলৈ ধৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।